নমস্কাৰ, মই ৰুদ্ৰ অসম। আজি আপোনালোকৰ মাজত এটি বিশেষ পূজা, যি গ্ৰাম পূজা বুলি কয়, যি গাঁৱৰ পূজা, আৰু সেই পৰম্পৰাগত এই বিশেষ পূজা হয়তো বিভিন্ন সমাজে, বিভিন্ন সম্প্ৰদায় বিভিন্ন ধৰণেৰে পালন কৰে। যিহেতু আমাৰ অঞ্চলতো সেই আঞ্চলিক পূজা ভাগ এনেকৈ আজি শনিবাৰ, যিটো নেপালী ভাষাত সংসাৰী পূজা বুলি কয়, যিটো শনিবাৰ, সংসাৰৰ বাৰ মানে শনিবাৰ, আৰু সংসাৰী পূজা, কথাটো বুজিছেনে? গতিকে এই শনিবাৰত সেই সংসাৰী পূজা, সংসাৰৰ বাৰ মানে নেপালী ভাষাত শনিবাৰ, আৰু এই শনিবাৰত সেই সংসাৰী পূজা মানে গ্ৰাম পূজাটো আমি কৰিবলৈ ইতিমধ্যেই সাজু হৈ পৰিছোঁ। আৰু এই পূজা ভাগৰ বিশেষত্ব মই আমাৰ জ্যেষ্ঠ আমাৰ অঞ্চলৰ বিশেষ ব্যক্তিক পৰা মই জানিবলৈ চেষ্টা কৰিম। বলক অলপমান বিশেষত্বটো বুজাই দিলে ভাল হ'ব। ধন্যবাদ ৰুদ্ৰ অসম। হয় হয়, এইটো আমাৰ এতিয়া নহয়, এইটো আমাৰ পৰম্পৰা হয়, পূৰ্বপুৰুষৰ দিনৰ পৰা। হয়, বাৰিষাৰ আগমুহূৰ্তত হয়, যাতে হয়, কোনো ধৰণৰ বাধা বিঘিনি আহি নপৰে, হয়, তাৰ আগতে আমাৰ মানে এই জংগলী আই মাতৃ বুলি কয়, জংগলী বন আই মাতৃ, হয়, তেখেতৰ পূজা অৰ্চনা কৰি যাতে বাৰিষা আমাৰ ৰোৱা ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা আহি নপৰে, তাৰ কাৰণে এই পূজাটো মানে কৰা হয়। মানে এই পূজা ভাগ কৃষকৰ প্ৰতি সমৰ্পিত, বিশেষকৈ কৃষকৰ আৰু অঞ্চলৰ দুখ দুৰ্দশা সকলোখিনি বেমাৰ হয় বাৰিষা কালত, হয়, সেই সময়ত যাতে দুখীয়া খেতিয়কবিলাকে হয় যদি ধান খেতি কৰালৈকে যাতে অসুবিধা কষ্ট কিবা বেমাৰ আজাৰ নহয়, হয়, আৰু পথাৰত পানী চানীৰো অসুবিধা যাতে নহয়, হয়, আই মাতৃয়ে সেইখিনি সুকলমে পাৰি কৰি দিয়ক। এই ধৰণে আই মাতৃক সেৱা অৰ্চনা পূজা আমি আগবঢ়াই হয়। আপুনি দেখিছে, তাৰমানে ইয়াৰ পৰা আপোনালোকে গম পাইছে অঞ্চলৰ আৰু যিটো পূজা ভাগ ইয়াত কৰা গৈছে, যি সংসাৰী পূজা, গ্ৰাম পূজা যিটো কৰা গৈছে, সেই গ্ৰাম পূজাৰ কৃষকৰ প্ৰতি, সাধাৰণ কৃষকৰ প্ৰতি সমৰ্পিত, আৰু কৃষকৰ অঞ্চলত আহি পৰা প্ৰতিটো সমস্যা যাতে বনদেৱীয়ে যাতে নাশ কৰে, তাৰ বাবেও এই বিশেষ পূজা ভাগ দিয়া হয়। দেখিছে, প্ৰত্যেকটো গাঁও আমাৰ অঞ্চলৰ, আমাৰ চুবুৰীৰ ৰাইজৰ সহযোগত এই পূজা ভাগ বিশেষভাৱে কৰা হয়। আৰু এই পূজা ভাগৰ ক'ত কৰা হয়, একদম বিশেষ স্থানত কৰা হয়। সেই স্থানটো মই আপোনালোকলৈ লৈ গৈছোঁ। পূজা ভাগৰ বিশেষত্ব আমাৰ মামাই কৈ দিলে আপোনালোকক, আৰু ইতিমধ্যে সেই বিশেষ পূজা স্থানত কৰা হয়। এয়া আপোনালোকে ইতিমধ্যে চাফা কৰা গৈছে, আৰু সেই বিশেষ স্থানত আমাৰ প্ৰত্যেক বছৰ আমাৰ আজু ককা দিনৰ পৰা এই পূজা ভাগ ইয়াত কৰা হৈছে। এয়া আপোনালোকে দেখিছে, আমাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণৰ এয়া আহঁত গছৰ তলত, আৰু এই পূজা ভাগ এয়া বিশেষ স্থানত, ইয়াতেই পূজা কৰা হ'ব। ইয়াতেই আমাৰ সেই বনদেৱীক ইয়াক পূজা ভাগ অৰ্পণ কৰা হ'ব, আৰু অঞ্চলৰ কৃষকৰ আৰু অঞ্চলৰ প্ৰতিটো আহি পৰা সমস্যা দুখ দুৰ্দশা যাতে বছৰত যাতে সকলো ক্ষমা মৰ্জনাৰ্থে সেই পূজা ভাগ, এই বিশেষ পূজা ভাগ মই কৈছোঁৱেই যে ইয়াৰ এটা পৰিৱেশৰ প্ৰতিও সমৰ্পিত এই বিশেষ পূজা। মই আপোনালোকক ক'লোৱেই যে ইতিমধ্যেই আমাৰ গ্ৰাম পূজা, যি শনিবাৰৰ যি সংসাৰী পূজা বুলি কয়, সেই সংসাৰী পূজা ভাগ মই আপোনালোকৰ মাজত এয়া কেনেকৈ কৰা হয়, কেনেধৰণেৰে মই পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকৰ মাজত দেখাম, চাই থাকক। যেতিয়া সফল কৰা হয়, এনেধৰণৰ এজন বিশেষ ব্যক্তিক এটা দায়িত্ব দিয়া হয়, আৰু সেই বিশেষ ব্যক্তিক দায়িত্ব সেইকাৰণে দিয়া হয়, তেওঁ কাষৰ লগত আছে বহি, গোটেই অঞ্চলত গৈ তেওঁ জনাই দিয়ে যে অহা কাইলৈ বা অহা সপ্তাহত পূজা ভাগ কৰা হয়, আৰু তেওঁ হিচাপ নিকাচ কৰি ৰাইজক সেই হিচাপ নিকাচটো জমা দি দিয়ে। এইজন হৈছে দিলীপ শৰ্মা। আপোনালোকে চিনাকি মোক ঠুলবাই বুলি কয়, আমাৰ অঞ্চলৰ ঠুলবাই খ্যাত এই দিলীপ শৰ্মাৰ যিহেতু আপোনালোকে দেখিছে, হিচাপ পত্ৰ ঠিক দিব নাই, হিচাপ পত্ৰটো ঠিক দিব, যদি নিদিয়ে কেছ দিম, যি হওক। এয়া গতিকে আৰু লগতে চাওক, এই এনেকৈ আমাৰ তিলেদা অঞ্চলৰ, যেতিয়া তেওঁ এজন ক'বলৈ গ'লে তেখেতৰ এখন ব্যৱসায়িক, গতিকে তেখেতো ওতঃপ্ৰোতভাৱে এনেধৰণৰ ৰাইজৰ সেৱাত তেওঁ সমৰ্পিত।
তেওঁ ইতিমধ্যে ইয়াত নাৰিকল কটাত ইতিমধ্যে ব্যস্ত আৰু লগতে সেইজন হৈছে পৰিমল কাকা বুলি খ্যাত আমাৰ অঞ্চলৰ সেইজন পৰিমল কাকাৰ আৰু লগতে ৰাজেশো এজন অগ্ৰণী যুৱক সেই কাম কৰাৰ ক্ষেত্ৰত অঞ্চলত আহি পৰা সমস্যা বা ৰাইজত যেতিয়া প্ৰয়োজন হয় তেতিয়া ৰাজেশ উপস্থিত হয় গতিকে এনেদৰে ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি যে কয় ইয়াৰে প্ৰমাণ আৰু মামা এয়া হৈছে আমাৰ ৰাজা মামা এয়া দেখিছে তেওঁ এজন অগ্ৰণী সেৱক সমাজৰ যেতিয়াই সমস্যা সমাজত আহি পৰা প্ৰতিটো সমাধানৰ ক্ষেত্ৰত তেওঁৰো অগ্ৰণী ভূমিকা আছে আৰু লগতে সেইজনে হৈছে আমাৰ মামা বিশেষ গতিকে পিংকে মামা বুলি খ্যাত সেইজন মামা ইতিমধ্যে তেওঁ নিজৰ একচুৱেলি নাম ধৰিব নাপায় তথাপিতো ক'বলৈ বাধ্য হৰি মিশ্ৰ আমাৰ অনুষ্ঠানৰ সভাপতি সন্মানীয় সভাপতিলৈ আন্তৰিক ধন্যবাদ তেখেতৰ তত্ত্বাৱধানত এই কাম পৰিচালিত হৈ আছে গতিকে সন্মানীয় সভাপতি মহোদয়কো আৰু অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে তেখেত জড়িত গতিকে আৰু লগতে এজন বিশেষ ব্যক্তিক মই দেখাইছোঁ মোহন মামাক দেখাইছোঁ এয়া হৈছে বুদ্ধ কেথিউ মামাৰ নাম বুদ্ধ গুদনাথ চাপকটা এয়া তেখেতো ওতঃপ্ৰোতভাৱে জড়িত এনেধৰণৰ সমাজৰ কামত সেৱাত গতিকে যিজন ব্যক্তিয়ে সমাজৰ প্ৰতি নিজৰ জীৱন নিজক সমৰ্পিত কৰে সেইজনে হৈছে শ্ৰেষ্ঠ এইসকল ব্যক্তিক অঞ্চলত বিশেষভাৱে আপোনালোকে দেখা নাপায় কিন্তু কৰক তেওঁলোকৰ কাম মই আপোনালোকক দেখাইছোঁ তেওঁলোকে আৰু লগতে এজন হৈছে ৰাজু কাৰ্কিও ইতিমধ্যে উপস্থিত হৈছে এখেতৰো সবল ভূমিকা আছে অঞ্চলৰ এনেধৰণৰ পৰম্পৰাগত কিছু আমাৰ ৰীতি নীতিৰ সৈতে তেওঁ সামাজিক কামত তেওঁলোকৰ দায়বদ্ধতা আজি মই আপোনালোকৰ পৰিচয় কৰাই দিছোঁ ইতিমধ্যে এনেকৈ ৰাইজ উপস্থিত হৈ আছে এনেকৈ হাতত এনেকৈ প্ৰসাদৰ টোপোলা লৈ বৰ্তমান আপোনালোকে দেখিছে আমাৰ মামা দাদা উপস্থিত হৈছে ৰাইজ আহি আছে ৰাইজ জনগণ ইতিমধ্যে আহিছে ইতিমধ্যে তাত এণ্ট্ৰি কৰা গৈছে এটা এণ্ট্ৰি কৰি আছে আপোনালোকক দেখাইছোঁ আজি আমাৰ গাঁও পূজা কেনেকৈ সফল কৰা হ'ব মই আপোনালোকৰ মাজত ৰুদ্ৰসম পেজৰ পৰা মই দাঙি ধৰিম চাব আমাৰ প্ৰত্যেকটো অঞ্চলতে এনেকৈ পূজা কৰা হয় আৰু এই গাঁও পূজাৰ লগতে বিশেষত্ব আৰু আই মাতৃসকলো একচুৱেলি বিশেষভাৱে আই মাতৃসকলতকৈ বেছি ইয়াত গুৰুত্ব পুৰুষে আগভাগ লয় তথাপিতো প্ৰসাদ লৈ অহাত আই মাতৃসকলৰো ভূমিকা আছে মই দেখাম আই মাতৃসকলো ইয়াত উপস্থিত হ'ব কিছু সময় পিছতে এয়া মই দেখাইছোঁ আই মাতৃসকলো ইতিমধ্যে উপস্থিত হৈছে নিজৰ ঘৰৰ একোটা প্ৰসাদ লৈ ইতিমধ্যে উপস্থিত হৈছে এয়া দেখিছে হাতত আপোনালোকে দেখিছে তেওঁলোকে ইয়াত ইতিমধ্যে এণ্ট্ৰি কৰিব গতিকে এয়া আপোনালোকে দেখিছে আই মাতৃসকল একচুৱেলি পূজা ভাগত অংশগ্ৰহণ তেওঁলোকে নকৰে এই পূজাত আই মাতৃসকলৰ এলাউড নাই যদিও তেওঁলোক কিন্তু আহি পূজা প্ৰসাদটো তেওঁলোকে প্ৰদান কৰিব পাৰে কিন্তু এই পূজাত যেতিয়া পূজা আৰম্ভ হ'ব সেই আৰম্ভণিত আই মাতৃসকলৰ উপস্থিত অংশগ্ৰহণ নকৰে আৰু এইবুলি আকৌ বিভিন্ন সময়ত আকৌ আই মাতৃসকলক তুচ্ছ তাচ্ছিল্য নকৰিব কাৰণ তেওঁলোকৰ অগ্ৰণী ভূমিকা আছে কিন্তু এই পূজা ভাগত নাই বিশেষ গতিকে এয়া গতিকে ইতিমধ্যে আৰম্ভ হৈ গৈছে এয়া প্ৰসাদৰ কাৰ্যসূচীবিলাক এই হৈছে আমাৰ পাপুদা আহি পৰিছে পাপু এয়া আপোনালোকে দেখিছে পাপু এজন সমাজ সেৱক আৰু লগতে আমাৰ মামাও উপস্থিত আছে মামা কি খবৰ ভাল গতিকে চব এয়া চাওক না আমাৰ অঞ্চলত এনেকৈ গ্ৰাম পূজা ভাগত সেইসকল ব্যক্তি যি অঞ্চলত ভিতৰ ভাগত থাকে আৰু আপোনালোকে তেওঁলোকে বৃহৎ কাম সমাধান কৰে অঞ্চলৰ গম পাইছে এয়া শান্তিৰাম ৰিজাল অন্যতম এজন এয়া মামা সদায় হাঁহি থকা মানুহ গতিকে আৰু এই পাপুদা এয়া গাঁৱলীয়া একদম থলুৱা ভিডিঅ' বনাইছোঁ য'ত গাঁৱত আজি গাঁও পূজা হৈ আছে গ্ৰাম পূজা হৈ আছে যি নেপালী ভাষাত কি বুলি কয় চনচাৰী পূজা মানে এই চনচাৰী মানে শনিবাৰৰ দিনা পূজা ভাগ কৰা যোৱাৰ বাবে তাক চনচাৰী পূজা বুলি বিশেষ মই জানো আৰু গতিকে হৰি মিশ্ৰ মামা গতিকে বলক এটা পূজা মণ্ডপত মই এতিয়া যাম আৰু দেখাম তাৰ ভাগৰ পৰা সেইজন ব্যক্তি একদম ব্যস্ত অতিকৈ ব্যস্ত এইজন হৈছে এই পূজা ভাগ বহুত এই পুৰণি পূজা আমাৰ গাঁৱৰ গ্ৰাম পূজা যিহেতু
তেখেতে বহু বছৰৰ পৰা কৰি আহিছিল আৰু আজি তেখেতক পাইছোঁ আৰু তেখেতৰ প্ৰথমে দীৰ্ঘায়ু কামনা কৰিছোঁ। কেনে লাগি আছে পূজাত ভাগ আপুনি এইবাৰো আপুনি কৰিবলৈ সক্ষম হৈছে? কেনে লাগি আছে আপোনাক? ভালে আছে। এইটো পূজা ভাগ, এই পূজাৰ বিষয়ে অলপমান কওক। পূজা এই পূজা কিহৰ কাৰণে কৰা হয়? ৰাজহুৱা পূজা, এইটো গাঁৱৰ ৰক্ষাৰ কাৰণে হয়। এই পূজাটো আমি প্ৰতি বছৰে কৰোঁ। হয় আজিও কৰি আছোঁ। হয় হয়। আপুনি কেইবছৰ হ'ল ককা? আপোনাৰ বয়স কিমান হ'ল? বয়স হ'ল মোৰ 78। 78 বছৰ বয়স। গতিকে এই পূজাৰ ভাগৰ লগত আপুনি কেইবছৰৰ পৰা জড়িত এই পূজাত? এই পূজাটো আমি সৃষ্টিৰ পৰাই জড়িত আছোঁ। সৃষ্টিৰ পৰাই 78 বছৰ বয়স হ'ল। এনে আপুনি জনামতে কেইবছৰ হ'ল আপুনি ইয়াত এই পূজা ভাগত? পূজাত আপুনি হ'ল ইয়াত আমাৰ এতিয়া মই জনাৰ মতেতো 40-50 বছৰ। 40-50 বছৰৰ পৰা তেওঁ সেই পূজাত মানে তেওঁ জনাত সমাধি কৰি আছে। বৰ্তমান তেওঁ আগত পূজা কৰিছিল, এতিয়া সমাধিত তেওঁ ব্যস্ত হৈ পৰিছে। যিহেতু গুৰুজী ইয়াত অনা হৈছে, গুৰুজীয়ে সেই পূজা ভাগ কৰি আছে আৰু সেই পূজা ভাগ গাঁৱৰ পূজা, বিশেষ পূজা যি সঞ্চাৰী পূজা বুলি কয়, গ্ৰাম পূজা বুলি কয়। এই গ্ৰাম পূজা অঞ্চলৰ দুখ দুৰ্দশা, অপায় অমংগল নাশ কৰিবৰ বাবে এনেকৈ জংঘলত এনেকৈ সেই বিশেষ পূজা কৰা হয়, য'ত আই মাতৃসকলক প্ৰৱেশ নিষেধ আছে এই পূজাত, হয়নে? আই মাতৃসকল ইয়াত পূজাটোত প্ৰৱেশ নকৰে যিটো পূজা। গতিকে এই পূজা ভাগৰ বিশেষত্ব আপোনালোকক ইতিমধ্যেই পৰৱৰ্তী পৰ্যায়ত কোৱা গৈছেই। গতিকে এয়া আপোনালোকে দেখিছে এই পূজা ভাগ এনেকৈ কৰা হৈছে। ইয়াত এনেকৈ আছে পূজা ভাগৰ দৃশ্য। গতিকে গুৰুজী কেনে আছে? পূজা কিমানখিনি আগবাঢ়িল? প্ৰায় শেষ হৈছে পূজা। গতিকে এয়া হৈছে এয়া সঞ্চাৰী পূজা, গাঁৱৰ সমাধি যিহেতু কৰি আছে। গতিকে এই পূজা ভাগৰ এই বিশেষ ভাগটো মই আপোনালোকৰ মাজত দেখাইছোঁ। গোটেই অঞ্চলৰ ৰাইজৰ আশীষ মৰ্মে, অঞ্চলৰ আশীষৰ মৰ্মে সেই পূজা ভাগ কৰা হয়। যি বিশেষ স্থানত এই পূজা কৰা হয়, যি গাঁও পূজা বুলি কয়, গ্ৰাম পূজা বুলি কয়। এই গ্ৰাম পূজা ভাগৰ পৰা মই ৰুদ্ৰ অসম আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকৰ অঞ্চলতো এনেধৰণৰ গ্ৰাম পূজা হয়, নিশ্চয় কৰে। গতিকে সেই নিশ্চয় পূজা ভাগত যাতে আপোনালোকে হয়তো ইয়াৰ বিশেষ ইয়াৰ তাৎপৰ্যখিনি আপোনালোকে জানে। গতিকে পৰা মই ৰুদ্ৰ অসমৰ এই বিশেষ এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে দেখিছে ইতিমধ্যে সমাধিত ব্যস্ত 75 বছৰ, 75 বছৰ অনুবাদিত পাই 75 78 এই 78 78 বছৰ বয়স আমাৰ ককা লক্ষী চাপকটা। গতিকে আৰু 40-45 বছৰৰ পৰা সেই পূজা ভাগত অনুষ্ঠানৰ লগত তেওঁ জড়িত, যিহেতু এতিয়া সমাধিত তেওঁ ব্যস্ত। গতিকে মই আপোনালোকৰ মাজত এই পূজা ভাগৰ, আমাৰ অঞ্চলৰ আজি গ্ৰাম পূজাৰ ভাগৰ এটি বিশেষ এই অনুষ্ঠান আপোনালোকলৈ আগবঢ়াইছোঁ। যিহেতু গাঁৱৰ বাবে, অঞ্চলৰ বাবে, সমাজৰ বাবে, সংগলৰ বাবে, সমাজৰ অপায় অমংগল নাশ কৰিবৰ বাবে ইয়াৰ কৃষি ভিত্তিৰ লগতো সেই পূজাৰ বিশেষত্ব আছে। গতিকে আজি মই আপোনালোকৰ ভাগৰ এটি বিশেষ অনুষ্ঠান ভাগৰ লৈ মই সকলোলৈ এই দৰ্শনাৰ্থী বিশেষ ভিডিঅ' আগবঢ়াই। কেনে লাগিছে এতিয়া আপোনালোকে জনাব। আৰু কিছু সময় পিছত পূজা শেষ হ'ব। পূজা শেষ হোৱাৰ পিছত প্ৰসাদ বিতৰণ কৰা হ'ব আৰু ৰাইজৰ ঘৰে ঘৰে প্ৰসাদৰ টোপোলা প্ৰদান কৰা হ'ব। আৰু যিহেতু ইয়াত আই মাতৃসকলৰ প্ৰৱেশ নিষেধ আছে, এই পূজাত নহয়, গতিকে কিন্তু প্ৰসাদটো সেৱন কৰিব পাৰিব, কিন্তু ইয়াত উপস্থিত থাকিব নোৱাৰিব আই মাতৃসকল। আৰু এই পূজাৰ তাৎপৰ্যটো মই আপোনালোকক ক'লোৱেই। তাৰ পাছত খিচিৰিৰে, বৰ্ণাঢ্য এটা খিচিৰিৰ ভোগেৰে এই পূজা ভাগ পৰিসমাপ্তি হ'ব। গতিকে আপোনালোকৰ মাজত দেখাইছোঁ ৰুদ্ৰ অসম পেজৰ পৰা এই বিশেষ গাঁও পূজা অঞ্চলৰ আজি যিহেতু শনিবাৰ দিনা এই বিশেষ পূজা ভাগ কৰা হয়। আৰু ক'ৰবাত শুকুৰবাৰ বা বৃহস্পতিবাৰেও কৰে। ইয়াত বাৰলৈ কোনো নাই, শনিবাৰে বিশেষভাৱে সেই পূজা ভাগটো কৰা হয়। গতিকে আজি মই এই পূজা ভাগৰ, এই অনুষ্ঠান ভাগৰ লৈ আপোনালোকলৈ সকলোৰে দৰ্শনাৰ্থে, সকলোৰে মংগলৰ কামনাৰ্থে এই বিশেষ পূজা প্ৰেৰণ কৰিছোঁ। ধন্যবাদ। জয় আই অসম। অৱশেষত উক্ত পূজা ভাগ সফলতাৰে সম্পন্ন হৈ আমি সকলোৱে অঞ্চলবাসী ৰাইজ মিলি এয়া আমি প্ৰসাদ অৰ্থাৎ আমি ভোগ, যি খিচিৰিৰ ভোগ আমি সকলো ৰাইজ মিলি, জ্যেষ্ঠ কনিষ্ঠ সকলোৱে মিলি আমি সেৱন কৰিছোঁ।